নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি লৈ আহিছোঁ কলডিল আৰু ব্ৰইলাৰ মাংসৰ এটা ৰেচিপি। খুব সহজতে আৰু অতি সোনকালেও বনাই খোৱা এটা ৰেচিপি। আপোনালোকে ব্ৰইলাৰ মাংস ব্যৱহাৰ নকৰি ইয়াত লোকেল মুৰ্গীও ব্যৱহাৰ কৰিব পাৰে। গতিকে আহক কেনেকৈ বনাই খালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইয়াৰ বাবে আমাক প্ৰথমেই লাগিব এটা কলডিল। মই সম্পূৰ্ণ এটা কলডিল ব্যৱহাৰ কৰা নাই, আধা কাটি লৈছোঁ এনেকৈ মিহি মিহিকৈ। তাৰপাছত এইফালে মাংসখিনিও পৰিষ্কাৰকৈ ধুই লোৱা হ'ল। তাৰপাছত এয়া পিঁয়াজ আৰু আদা, নহৰু, শুকান জলকীয়া তেনেকৈ লৈছোঁ আৰু এতিয়া কেৰাহীত তেল দি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত তাৰপাছত ইয়াত কাটি ৰখা পিঁয়াজখিনি দিয়া হ'ল আৰু শুকান জলকীয়া 3টামান দি পেলাই এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আপোনালোকে বাৰু কলডিল কিহৰ লগত খাই জনাবচোন। আমি পাৰ মাংসৰ লগতো খাওঁ। আজি অৱশ্যে পাৰ মাংস অনাৰে কথা আছিলে, কিন্তু পোৱা নগ'ল, সেই গতিকে ব্ৰইলাৰ মাংসই আনিলোঁ। এতিয়া ব্ৰইলাৰখিনি সেই তাত দি পেলাই ইয়াতে আদা নহৰু পেষ্টখিনি খুন্দি লোৱা সেইখিনি দিলোঁ। তাৰপাছত নিমখ জোখমতে আৰু হালধি জোখমতে দি পেলাই অলপ সময় আকৌ তেনেকৈ লৰাই এইখিনি ঢাকি ৰাখিম। কলডিল খাই আপোনালোকে ভাল পায় দেই। কলডিল বিভিন্ন ক্ষেত্ৰত ভাল বুলি কয়। কলডিল অৱশ্যে মই বিৰাটেই ভাল পাওঁ খাই দেই। সেইকাৰণে কেতিয়াবা মাজে মাজে খোৱা হয়। এনেই নৰ্মেলি ভাজি কৰিও খোৱা হয়, বুট দি পেলাই, বা কেতিয়াবা চয়াবিনৰ লগতো খোৱা হয় তেনেকৈ। এতিয়া আমি মাংসখিনি অকণমান ভাজাৰ পাছত ইয়াত গোটেই মছলাখিনি দিয়া হ'ল। যিখিনি আমি মাংসত দিওঁ আৰু সেই মছলাখিনি, ধনিয়া মছলা, তাৰপাছত জিৰা মছলা, মিট মছলা, গৰম মছলা তেনেকৈ। তাৰপাছত খালি মই ৰেড চিলি দিয়া নাই, কাৰণ আপোনালোকে জানেই যে আমাৰ দিব্যই বহুত বেছি জ্বলা খাব নোৱাৰে। তাৰপৰা ইয়াতে মই এই কাটি ৰখা কলডিলখিনি দিম আৰু সেইখিনি একদম এনেকৈ ভাজি থাকিম যাতে পূৰা ভাজ খাই যায় আৰু কোমল হৈ যায়। তেনেমতে ভাজি থাকিম। অলপ সময় ভজাৰ পাছত যেতিয়া এইখিনি দেখিম যে হৈ গৈছে অলপ, তেতিয়াই আমি ইয়াতে অকণমান, বহুত বেছি নহয়, যিহেতু মই এইখিনি একদম অকণমান গ্ৰেভি নিচিনা সেনেকৈয়ে খাম, একেবাৰে শুকানো নহয়, বহুত বেছি পনীয়াও নহয়, এইমতে তাত অকণমান গৰম পানী এড কৰিলোঁ। তাৰপৰা 2টা কেঁচা জলকীয়াও দিলোঁ। তাৰপৰা এইখিনি এনেকৈ আকৌ ঢাকি ৰাখিম। তাৰপাছত এয়া শেষত অলপ মান ধনিয়া দি দিলোঁ আৰু অলৰেডি আমাৰ এয়া হৈ গৈছে। তাৰপাছত এয়া চাওকচোন, শেষত মই এনেকৈ আপোনালোকক ছাৰ্ভ কৰি দেখুৱাইছোঁ। খাবলৈ বিৰাট ভাল হৈছিলে। আপোনালোকেও যদি এনেকৈ ব্ৰইলাৰ মাংসৰ লগত কলডিল খোৱা নাই বনাই, তেতিয়াহ'লে খাই চাব, ভাল পাব। আৰু বনাবলৈ খুব সহজ। বা আপোনালোকে পাৰ মাংসৰ লগতো খাব পাৰে, বা মন কৰিলে লোকেল মুৰ্গীৰ লগতো খাব পাৰে। সেইটো আপোনালোকৰ নিজৰ কথা। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।